সুপ্ৰভাত বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে গম পাই আছে দুলু আহমেদে ন্যায় কাৰণে যুঁজি আছে আৰু সেই দুলু আহমেদকে এছাম বেপাৰীয়ে তেওঁক টানি আছে। কিন্তু আজি তেওঁ মুখ খুলিছে A to Z সকলোখিনি বিৱৰি পেলাই। তেওঁ কি কাৰণে কেনেকৈ আহি এই কেছটোত সোমাই পৰিলে। এসময়ত তেওঁ আছিল জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বন্ধু আৰু তেওঁ সকলোখিনি কি কৰিছে বিৱৰি কৈছে। জাহাজখনত আছিল 16 গৰাকী, তাতে অসমত থকা কেইগৰাকী দোষী হ'ল, ছিংগাপুৰত থকা কেইগৰাকী দোষী হ'ল, সেইটোৱে মোৰ মূল গোচৰ। এতিয়া বিতৰ্কটো কেৱল মোক টাৰ্গেট কৰি আছে, কিন্তু এটা সময়ত মুখ্যমন্ত্ৰীও বেয়াকৈ কৈছিলে, জুবিন গাৰ্গক প্ৰশান্ত ফুকনেও বেয়াকৈ কৈছিলে, দিলীপ শইকীয়াও ভুলেৰে কোৱা বুলি কৈছে, কিন্তু চুচুৰা আনিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। তাৰে মানে যিখিনি সমালোচনা কৰিছে গোটেইখিনি বিজেপিৰ IT চেলৰ হয়। কাইলৈতো প্ৰশ্ন কৰিব যে যদি মাৰ্ডাৰ হৈছিল, একেত 5গৰাকী মাৰ্ডাৰাৰ হয়, ক'ত হৈছিলে মাৰ্ডাৰটো? নিশ্চয় ছিংগাপুৰৰ কথা আহিব। ছিংগাপুৰৰ পুলিচে তদন্তত কি পালে, তাৰে আদালতে কি ক'লে, কোৱাৰ পাছত তাত মেইন লাগিব লাগে তাত, কাৰণ সেই একে গেঙৰ 5গৰাকী ধৰা পৰিছে, কিন্তু চৰকাৰে তাত একো কৰাই নাই। বহুতে কয় যে দুলু আহমেদে জুবিন গাৰ্গৰ হত্যাৰ ঋতুত ৰাজনীতি কৰিছে। মোৰ উত্তৰটো এনেকুৱা হয়, যদি মই ৰাজনীতি কৰিছোঁ, মোৰ নিচিনা সকলোৱে কৰক না ৰাজনীতি। ছিংগাপুৰত যাওক, উচ্চতম ন্যায়ালয়ত যাওক, আয়োগক দিয়ক গোচৰ, PIL ফাইল কৰক, ৰাইজেওতো ভাল পাব তেনেকুৱা ৰাজনীতিকক। চাৰ্জশ্বিটখন লৈ অসমৰ ৰাইজ সন্তুষ্ট নহয়। আৰু ধৰি লওক এতিয়া চাৰ্জশ্বিটখন যেতিয়া দাখিল কৰিলে আদালতত, এতিয়া এই গোচৰটো কমেও ফাৰ্ষ্ট ট্ৰেকত কৰিলেতো এটা দীঘলীয়া চলিব গোচৰটো। ৰাইজৰ মনবিলাক ভাঙি গৈছে। আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু জুবিনদাৰ ন্যায় ক্ষেত্ৰত এগৰাকী আপুনি জুবিন অনুৰাগী হিচাপে জুবিন গাৰ্গৰ লগত আপোনাৰ এটা ঘনিষ্ঠতা আছে, সেই হিচাপেও এটা ঘৰুৱা সম্পৰ্ক, আৰু এগৰাকী আপুনি অসমীয়া হিচাপে জুবিনদাৰ কাৰণে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যিমানখিনি কৰিছে, এতিয়া জুবিনদাৰ ন্যায় ক্ষেত্ৰত ক'ব গ'লে অসমবাসীৰ বাবে আপুনি আশা ভৰসাৰ থল, সেই সন্দৰ্ভত কি ক'ব? নাই, সেইকাৰণে ধৰি লওক মোৰ দায়িত্ব বাঢ়িল। মই প্ৰথমে এই এনেকুৱা এটা পৰিস্থিতিত যাব বুলি মই ভবা নাছিলোঁ। মোৰ আৰম্ভণিটো মই বহুবাৰ সংবাদ মাধ্যমত কৈছোঁৱে যে মই প্ৰথমৰ পৰা ধৰি লওক শ্যামকানু মহন্ত যিগৰাকী মেইন অভিযুক্ত হত্যাৰ গোচৰত, তেওঁ উচ্চতম ন্যায়ালয়ত যেতিয়া জামিন আবেদন কৰিছিলে, মই তেতিয়া দিল্লী উচ্চতম ন্যায়ালয়ত গৈছিলোঁ। যোৱা এইটো ছেপ্টেম্বৰৰ 30 তাৰিখমান হ'ব। তাত মই অভিযোগ দিলোঁ। তাৰপিছত মই অক্টোবৰৰ 15 তাৰিখে মই ছিংগাপুৰত গ'লোঁ। তাত প্ৰথমখন এজাহাৰ মই দিলোঁ। যিটো এজাহাৰৰ তদন্ত এতিয়াও চলি আছে, আৰু অহা 14 জানুৱাৰীত প্ৰথম শুনানি হ'ব আদালতত। নহয়, ইতিমধ্যে তাত মোৰ যিহেতু গোচৰটো আছে, মইতো খবৰ লৈ আছোঁ, মোৰ তাত মেইল আহি যায়। আজি 4 দিনমান আগত গম পালোঁ যে অহা। তাৰমানে তদন্ত প্ৰক্ৰিয়াটো বেলেগ আৰু আইনী প্ৰক্ৰিয়াটো বেলেগ। আমাৰ ইয়াতে এতিয়া তদন্ত প্ৰক্ৰিয়াটো সমাপ্ত হৈছে, ইয়াত এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে, যিটো আইনী যুঁজখন বুলি কয়। ছিংগাপুৰত কিন্তু এতিয়া তদন্ত প্ৰক্ৰিয়া ফেব্ৰুৱাৰীলৈ সময় লৈছিলে, কিন্তু তেখেতসকলে ফেব্ৰুৱাৰীৰ আগে এইটো সমাপ্ত কৰি অহা 14 জানুৱাৰী মানে বিহুৰ পিছতে প্ৰথম শুনানি হ'ব। এতিয়া প্ৰথম শুনানিত ধৰি লওক মোৰ সেইটো দিনটোলৈ অলপ চিন্তা এটা আছে, কাৰণ বিষয়টো সম্পূৰ্ণ মানে আদালতৰ মজিয়ালৈ গুচি গৈছে। এতিয়া তাত বহুত ধৰণৰ কথা আছে, কিন্তু এতিয়া অসমৰ ৰাইজৰ ধৰি লওক অসমৰ তদন্ত কৰি থকাত বিভিন্ন ধৰণৰ খেলি মেলি পাইছে, সেইবিলাক বিষয়টো বহুত বাতৰি হৈছে। সন্তুষ্ট নহয়, চাৰ্জশ্বিটখন লৈ অসমৰ ৰাইজ সন্তুষ্ট নহয়। আৰু ধৰি লওক এতিয়া চাৰ্জশ্বিটখন যেতিয়া দাখিল কৰিলে আদালতত, এতিয়া এই গোচৰটো কমেও ফাৰ্ষ্ট ট্ৰেকত কৰিলেতো এটা দীঘলীয়া চলিব গোচৰটো। ৰাইজৰ মনবিলাক ভাঙি গৈছে যে মানে জাহাজখনত য'ত জুবিন গাৰ্গৰ হত্যা হৈছিলে, এইটো হত্যা বুলিয়ে সকলোৱে কৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে উল্লেখ কৰিছে, ইতিমধ্যে চাৰ্জশ্বিটতো আহিছে। আমিতো জুবিন গাৰ্গক জীৱিত অৱস্থাত দেখিছিলোঁ জাহাজখনলৈ। জাহাজখনত আছিল 16 গৰাকী, তাতে অসমত থকা কেইগৰাকী দোষী হ'ল, ছিংগাপুৰত থকা কেইগৰাকী দোষী হ'ল, সেইটোৱে মোৰ মূল গোচৰ। এতিয়া অসমৰ ৰাইজৰ কথাটো হ'ল যে জাহাজখনত 16 গৰাকী আছে, দোষী নিৰ্দোষী আদালতে প্ৰমাণ কৰিব বা আদালতৰ ৰায়ত স্পষ্ট হ'ব। কিন্তু অন্ততঃ 16 গৰাকীৰ নাম চাৰ্জশ্বিটত থাকিব লাগিছিলে আৰু তদন্ত প্ৰক্ৰিয়াত আহিব লাগিছিল 16 গৰাকীয়ে। ভাগ কৰি দিয়াৰ কাৰণে বেয়া পাইছে, যাৰ বাবে মই ছিংগাপুৰত গোচৰটো 11টাৰ কৰিলোঁ। মই অকল ছিংগাপুৰত গোচৰ কৰাই নহয়, ইয়াতে আহি মই যিখন আয়োগ গঠন কৰি দিছিল চৰকাৰে, এজনীয়া বিচাৰপীঠ আছিলে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়,
তেওঁৰ তাতো মই সেই 11টাৰ কথাই লিখিলোঁ, মই কপিবোৰ বাৰু দি দিম আপোনাক লগত লাগিলে। আকৌ এতিয়া অহা আৰু ভাল লাগিছিল, মই ইয়াতে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL চলিছিল, ৰাজহুৱা স্বাৰ্থজনিত আবেদন। প্ৰায় 3খনমান PIL কোনোবাই কৰিছিলে। প্ৰত্যেকৰ প্লেয়াৰ বেলেগ আছে, কোনোবাই CBI ইনকুৱাৰী বিচাৰিছিলে, আৰু কোনোবাই ধৰি লওক বেলেগ তদন্ত বিচাৰিছিলে, বেলেগভাৱে তদন্ত বিচাৰিছিলে। এতিয়া মই যেতিয়া দেখিলোঁ যে যিহেতু ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব, মই এটা অসমৰ ৰাইজক আহ্বান দিছিলোঁ, কাৰণ মোক সকলোৱে লক্ষ্য কৰি আছে যে আমি ন্যায় প্ৰক্ৰিয়াত এটা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন মানে PIL এখন দাখিল কৰিম, আৰু আমি এখন আবেদন মানে এতিয়াতো আৰু ছিংগাপুৰতো আৰু গোচৰ দিয়াৰ কোনো পৰ্যায় নাই, কাৰণ হিয়াৰিং আৰম্ভ হ'ব। আমি তাৰে প্ৰশাসনক, যেনেকুৱা ফৰেইন মিনিষ্ট্ৰী, যেনেকুৱা হোম মিনিষ্ট্ৰী, যেনেকুৱা তাৰে পুলিচ কমিশনাৰ, আমি এখন তাৰে পত্ৰ দিম বুলি মই মোৰ ছ'চিয়েল মিডিয়াত যেতিয়া ক'লোঁ, আৰু কোনে কোনে সহযোগ কৰে মোক যোগাযোগ কৰিব লাগে বুলি কোৱাৰ লগে লগে ধৰি লওক মোৰ তাত আছে ইয়াত গোটেইখিনি এপ্লিকেশ্যন, প্ৰায় 19,970 গৰাকী এতিয়ালৈ স্বাক্ষৰ কৰিছে। 19,970 গৰাকী, আৰু গোটেই কৰি অৰিজিনেল কপিবিলাক মোৰলৈ কুৰিয়াৰ কৰি দিছে। সম্পূৰ্ণ সাজু হৈছে। আমি এই যোৱাকালি কোৰ্ট খুলিছে উচ্চ ন্যায়ালয়, এসপ্তাহৰ ভিতৰত আপোনালোকে গম পাব আমি উচ্চ ন্যায়ালয়ত এই 11টাক আইনী হেৰিৰ পৰা বাদ পৰিছে, চাৰ্জশ্বিটতো বাদ পৰিছে, তদন্ত প্ৰক্ৰিয়াৰ পৰা বাদ পৰিছে। গোচৰটো কৰিম, মই সংবাদ মাধ্যমক জনাম। আৰু ইতিমধ্যে আমি 3খন এপ্লিকেশ্যন মই দি দিম আপোনালোকক, মানে ধৰি লওক এতিয়ালৈ এইখন মই আজি 3 দিন আগেয়ে প্ৰেৰণ কৰা হৈছিলে, এতিয়ালৈ মই দিয়া নাই, মই আপোনাক আজি দি দিম। ছিংগাপুৰলৈ আমি পূৰা একেবাৰে ডাঙৰ পেকেট এটা আমি পঠাই দিলোঁ 3টা হেৰিলৈ, আৰু এটা আমাৰ আছে ইয়াতে, মই আপোনালোকক ৰাইজক দেখালে ভাল পাব, মানে কি ধৰণে আমি আগবাঢ়িছোঁ। মানে মই গোচৰটো ধৰি লওক ৰাইজৰ যেতিয়া মনত এটা কথা শুভত আছে, কি কাৰণে শুভত আছে সেইখিনিৰ কাৰণে মোৰ দায়িত্ব অলপ বাঢ়িছে। আৰু মাজে মাজে কিছুমান ধৰি লওক ভুৱা বাতৰি কিছুমান ওলায়, কেতিয়াবা ধৰি লওক মই কিছুমান এইবিলাক খেলি মেলি পালে মই মুকলিকৈ কৈ দিওঁ, মই কোনো কথা লোকঢাক নকৰোঁ, মই প্ৰতিটো কথা অসমৰ ৰাইজক অৱগত কৰি আছোঁ। তাৰ মাজত কিছুমান দুষ্ট চক্ৰ আহে, এতিয়া আকৌ দুষ্ট চক্ৰনো নতুনকৈ সাৰ পাইছে, মাজে মাজে মোৰ আৰু জুবিন গাৰ্গৰ কিবা এটা পুৰণা বিতৰ্ক আনি দিয়ে। বিতৰ্ক বন্ধুৰ মাজত থাকেই, মই ৰাজনীতি কৰোঁ, তেখেতে সংগীত জগতৰ লগত জড়িত, আমাৰ দুইটাই মই খুব কম লগ পাওঁ, যদি মোৰ লগত চিনাকি, কিন্তু তেওঁৰ লাইন আৰু মোৰ লাইন বেলেগ। এতিয়া বিতৰ্কটো কেৱল মোক টাৰ্গেট কৰি আছে, কিন্তু এটা সময়ত মুখ্যমন্ত্ৰীও বেয়াকৈ কৈছিলে জুবিন গাৰ্গক, প্ৰশান্ত ফুকনেও বেয়াকৈ কৈছিলে, দিলীপ শইকীয়াও ভুলেৰে কোৱা বুলি কৈছে, কিন্তু চুচুৰা আনিব বুলি কৈছে মুখ্যমন্ত্ৰী। তাৰে মানে যিখিনি সমালোচনা কৰিছে গোটেইখিনি বিজেপিৰ IT চেলৰ হয়। মই চাওঁ, মোক কোনোবাই সমালোচনা কৰিলে মই ক্লিক কৰি কিনে চাওঁ এইটো কোন হয় কি হয়, মানে বেছিভাগ বিজেপি। কালি ৰাতিও কোনোবা এটা ধমকি দিছে ফোনত যে আপুনি হেৰি পৰিয়ালৰ বিৰুদ্ধে কোৱা বুলি কৈছে। মই পৰিয়ালৰ বিৰুদ্ধে মই ইমান বুৰ্বক নহয়, মই পৰিয়ালৰ বিৰুদ্ধে কোৱাৰ প্ৰশ্নই অহা নাই। খালি মই কৈছোঁ যে পৰিয়ালৰ লোকে চৰকাৰক সমৰ্থন কৰাটো অসমৰ ৰাইজে ভাল পোৱা নাই, মই ভাল পোৱা নাই, এইটো আৰু বিৰোধ কৰাটো নহয়। তেনেকুৱা ধৰি লওক প্ৰত্যাহ্বান থাকে, ইমান ডাঙৰ যুদ্ধ এখনত প্ৰত্যাহ্বান নাথাকিলে আগবঢ়াটো ইমান সহজ নহয়। মই এতিয়া আপোনাক পোনপটীয়াকৈ সুধিছোঁ, জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত অসমবাসীয়ে যোনটো ন্যায় বিচাৰি আছে সেইটো সঁচাকৈ হ'বগৈনে, আপুনি কি ক'ব? চাওক, এইটো অসমবাসীয়ে যিটো বিচাৰি আছে সেইটোতো এটা পৰ্যায় আছে, ধৰি লওক শুনানি হ'ব, সাক্ষী হ'ব, এইটো এটা দীঘলীয়া, মানে ৰাইজে দীঘলীয়া হওক, ৰাইজে সেইটো বিচাৰা নাই। ৰাইজৰ কথা হ'ল যে যিমানে দীঘলীয়া হওক তাত আমাৰ ক'ব লগা নাই, কিন্তু সেই জাহাজখনত থকা প্ৰতিগৰাকীৰ বিৰুদ্ধে সেই হত্যাৰ ধাৰাটো থাকিব লাগিব আৰু তদন্তলৈ থাকিব লাগিব, সেইখনেই যুদ্ধ। এতিয়া সেই যুদ্ধখন আদালতে কি ধৰণে আগুৱাই নিয়ে, মইতো অসমৰ ক্ষেত্ৰত মই ধৰি লওক এইটো এটা ডাঙৰ প্ৰশ্ন, তাৰমানে দুইখন দেশৰ মতটো বেলেগ বেলেগ। ছিংগাপুৰে কৈ আছে আজিলৈ যে জুবিন গাৰ্গৰ মৃত্যুটো সাধাৰণ মৃত্যু, পানীত পৰাৰ ফলত হৈছিলে, 3বাৰকৈ কৈছে। তাৰপিছত আমি কৈ আছোঁ নহয়, তেখেত পৰ্যটক আছিলে, আপোনালোকে ভালদৰে কৰক। মই 3বাৰ গ'লোঁ এতিয়ালৈ। চাৰ্জশ্বিটখন 12 ডিচেম্বৰত যেতিয়া দিয়াৰ পিছত মই 15 তাৰিখে আকৌ গ'লোঁ, যাই মই তেখেত পুলিচক লগ কৰিলোঁ, লগ কৰি মই ক'লোঁ যে আপোনালোকে য'ত সাধাৰণ মৃত্যু বুলি কৈছে, 16 গৰাকীক আপোনালোকে যাব দিছিলে, মানে 19 তাৰিখৰ কথা কৈছিলোঁ, এই যিখিনি ইয়ৰ্টত আছিলে আপোনালোকে সকলোকে তদন্ত কৰি যাব দিলে, তাৰে 5 গৰাকীচোন হত্যাকাৰী ওলাল, বাকী কেইগৰাকী। তেতিয়া তেখেতসকলেও চালে হয়। মই ক'লোঁ যে আপোনালোকে হয় পানীত এটা, এতিয়া ধৰি লওক কোনোবা এগৰাকী যদি পানীত পৰি যায়, ৰিপৰ্টতো পানীত ডুবি মৰা বুলিয়ে ক'ব, কিন্তু তেওঁক যদি ওপৰৰ পৰা কোনোবা পেলাই দিছে সেইটো পিছতে আহিব, সেই কথাটোৱে। তাৰ পুলিচে আকৌ চাই মেলি আকৌ মোৰ ছেকেণ্ড এফআইআৰখনো মোৰ তাত তেখেতসকল ৰাখিলে। ৰখাৰ পিছত আটাইতকৈ ডাঙৰ কথা, 19 তাৰিখে ছিংগাপুৰ পুলিচৰ পৰা এটা ৰিপৰ্ট ওলাল এই ডিচেম্বৰৰ,
ছিংগাপুৰ পুলিচে ক'লে যে আমি ভাৰতীয় মিডিয়াৰ জৰিয়তে গম পাইছোঁ যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 4গৰাকীক অভিযুক্ত কৰিছে অসম চৰকাৰে বা অসমৰ CID-য়ে, কিন্তু গম পাইছে তেখেতসকলে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে। এইটো দায়িত্ব আছিল অসম চৰকাৰৰ বা CID-ৰ বা SID-ৰ দায়িত্ব আছিলে। আৰু দায়িত্ব মানে কি ছিংগাপুৰ যাই কেনে কৰিব নালাগে নহয়, এটা মেইল পঠালে হৈ গ'ল। কাৰণ ঘটনাটো হৈছে ছিংগাপুৰত, তাৰমানে ধৰি লওক দুইখন দেশৰ প্ৰশাসনৰ মানে মিল নাই। এতিয়া মিলটোতো নাথাকিলে আমাৰতো অলপ কষ্ট বাঢ়িব। মই ইয়াৰে কথা তাত যাই ক'ব লগা হয়, তাতে আকৌ চাই যোৱাৰ পিছত 19 তাৰিখে যিটো ক'লে মই সংবাদ মেলত কৈছোঁ যে যদি অসম চৰকাৰে জুবিন গাৰ্গৰ হত্যাকাৰীক চিনাক্ত কৰাৰ কাৰণে যদি ভালদৰে লাগিলে হয় তেতিয়াহ'লে ছিংগাপুৰত এই চাৰ্জশ্বিটত কথাটো জনালে হয়। আৰু জনোৱা নাই কাৰণে ছিংগাপুৰ পুলিচে কৈছে যে আমি ভাৰতীয় মিডিয়াৰ আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাই যাব, এইটো যোৱা 19 ডিচেম্বৰত ওলাইছিলে। সেই গতিকে ধৰি লওক এখন দেশে কৈ আছে নৰ্মেল ডেথ, এখন দেশে কৈ আছে 5 জন। এতিয়া ছিংগাপুৰৰ আদালতে যদি ভৱিষ্যত কৈ দিয়ে যে নৰ্মেল ডেথ, সেই তাৰে অৰ্ডাৰটো ইয়াতে কামত আহিব দোষীসকলৰ। কাৰণ ন্যায়ালয়তো প্ৰশ্ন কৰিব যে যদি মাৰ্ডাৰ হৈছিল, এখেত 5গৰাকী মাৰ্ডাৰাৰ হয়, ক'ত হৈছিলে মাৰ্ডাৰটো? নিশ্চয় ছিংগাপুৰৰ কথা আহিব। এতিয়া ছিংগাপুৰৰ পুলিচে তদন্তত কি পালে, তাৰে আদালতে কি ক'লে, কোৱাৰ পাছত তাত মেইন লাগিব লাগে তাত। কাৰণ সেই একে গেঙৰ 5গৰাকী ধৰা পৰিছে, কিন্তু চৰকাৰে তাত একো কৰাই নাই, একোৱে কৰা নাই। এইটো সাধাৰণ আপুনি যাকে সোধক ক'ব, ন্যায়ালয়ত যেতিয়া গোচৰটো চলিব তেতিয়া কিন্তু প্লেচ অফ ইনচিডেণ্ট, প্লেচ অফ এক্সিডেণ্ট য'ত হৈছিলে, প্লেচ অফ অকাৰেঞ্চ বুলি কয় আইনী ভাষাত, সেইটো কিন্তু ছিংগাপুৰ সেই জাহাজখনত। তাৰেতো এটা ৰিপৰ্ট থাকিব, তাৰে ৰিপৰ্টটো পুলিচেতো এতিয়া কৈ আছে নৰ্মেল ডেথ বুলি। এতিয়া পুলিচ বিপদত পৰিছে, ছিংগাপুৰ পুলিচ যে আমি নৰ্মেল ডেথ কৈছোঁ, আমি তদন্ত কৰি এৰি দিয়াচোন, 5গৰাকী গ্ৰেপ্তাৰ হ'ল, হত্যাকাৰী ওলাল। এতিয়া তেখেতসকলে সেইকাৰণে আইনী আদালতলৈ প্ৰেৰণ কৰিলে যে আমি এইটো পাইছিলোঁ, এইখিনি কমপ্লেইন আহিছে, আমাৰ এই অভিযোগ গৈছে দে 19,970গৰাকী। মই আপোনাক পিটিশ্যনখন দি দিম, মোৰ হোৱাটছআপতে আছে, দেখালে ভাল পাব ৰাইজক। গতিকে এইখনো আকৌ নতুনকৈ গৈছে, কি হয় নাজানো, কিন্তু চেষ্টাটো কৰি আছোঁ আৰু সকলো ফালৰ পৰা চেষ্টা কৰি আছোঁ। আৰু চাওঁ, দীঘলীয়া হ'ব, কিন্তু এটা সময়ত দোষী ওলাব। ইতিমধ্যে দোষী হওক নহওক কোনোবা, কিন্তু অসমৰ ৰাইজৰ মনত কিন্তু কোন দোষী হত্যাকাৰী ওলাই গৈছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু অসমবাসীও সেইটোৱে বিচাৰিছে যে জুবিন দাই সোনকালে ন্যায় পাওক। আৰু আচলতে ছিংগাপুৰত সিদিনা কি হৈছিল, ঘটনাটো কেনেদৰে সংঘটিত হ'ল, তাৰ ৰহস্য কি, সেইটো অসমবাসীয়ে জানিব বিচাৰি আছে, আৰু অসমবাসীৰ জনাৰ সেইটো অধিকাৰো আছে। এতিয়া মই আহিছোঁ আপোনাৰ এটা ব্যক্তিগত প্ৰশ্নলৈ। যিহেতু আপুনি কৈছে এইবাৰ ইলেকশ্যনৰ বাবে আপুনি নিজকে ইমান টাইম দিব পৰা নাই, গতিকে আপোনাৰ ভৱিষ্যতে এগৰাকী সমাজসেৱক হৈ থাকিব মন নে এগৰাকী ৰাজনৈতিক নেতাৰ ৰূপত দেখাৰ মন? এতিয়া চাব, এইটো খুব ডাঙৰ প্ৰশ্ন। আজি বৰ্তমানৰ যিটো ছিটুৱেশ্যনটো, সকলোৱে চৰকাৰখনক চাই থাকিব লগা হৈছেনে নাই? চৰকাৰখন কোনে চলাই আছে? এই ৰাইজে নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিয়ে চলাই আছে। এতিয়া যেতিয়ালৈ মই নকওঁ যোগ্য অযোগ্য কোন আছে, যদি ছিষ্টেমটোত আপুনি সমাজসেৱকটো আপুনি ৰাজনীতিক হ'লে কি সমাজসেৱক হ'ব নোৱাৰে নেকি? সমাজসেৱক ৰাজনীতিত থাকিলে আপুনি সমাজৰ সেৱা আৰু বেছিকৈ কৰিব পাৰিব। মোৰ সেইটো ধাৰণা। মোৰ প্ৰথম পৰিচয়টো হৈ গ'ল মই সমাজসেৱা বা ৰাজনীতিত নাথাকাৰ পৰাই কৰি আছোঁ, স্কুলীয়া কলেজীয়া জীৱনৰ পৰাই কৰি আছোঁ। যে ৰাজনীতিটো মই যোৱা 27 বছৰে কৰিলোঁ। আৰু ধৰি লওক মইতো এতিয়ালৈ মই সাংসদো হোৱা নাই, বিধায়কো হোৱা নাই, মই তেনেকৈ লাখ মানুহ ৰাজনীতি কৰিছোঁ। এতিয়া কোনোবাই ভোটটো দিব যায়, কোনোবা এটাতো দলত দিয়ে, তেওঁ তাৰমানে সেই দলটোৰ প্ৰতি সমৰ্থন আছে। কিন্তু আমি বিচাৰোঁ যে অসম বিধানসভাত কিছুমান যোগ্য প্ৰতিনিধি থাকক। আজি চৰকাৰখনক ইমান এই গোচৰটো, মই সদায় এই গোচৰটোৰ লগত মই ৰাজনীতিটো সম্পৰ্ক কৰিব নোখোজোঁ, কাৰণ মানুহ বেয়া পায়। আপুনি চাব, মই যিমানখিনি মই গোচৰ দিছোঁ, ছিংগাপুৰত হওক বা সুপ্ৰিম কোৰ্টতে হওক বা গুৱাহাটী হাইকোৰ্টতে হওক বা আয়োগতে হওক, মই দুলু আহমেদ, মই কিন্তু পলিটিকেল মই এটা ডাঙৰ প্লেটফৰ্মত আছোঁ। মই আমাৰ চৰকাৰ থকা দল এটাৰ মই জ্যেষ্ঠ উপসভাপতি পদত আছোঁ, কিন্তু মই কোনোদিন ৰাজনৈতিক প্লেটফৰ্মত ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই এইকেইদিন দিব ভয়ো খাইছোঁ। বহুতে কয় যে দুলু আহমেদে জুবিন গাৰ্গৰ হত্যাৰ ঋতুত ৰাজনীতি কৰিছে বুলি। এতিয়া মোৰ উত্তৰটো এনেকুৱা হয়, যদি মই ৰাজনীতি কৰিছোঁ, মোৰ নিচিনা সকলোৱে কৰক না ৰাজনীতি। ছিংগাপুৰত যাওক, উচ্চতম ন্যায়ালয়ত যাওক, আয়োগক দিয়ক গোচৰ, PIL ফাইল কৰক, ৰাইজেওতো ভাল পাব তেনেকুৱা ৰাজনীতিকক।
মানে ৰাজনীতি কৰিলে বুলি বেয়া নহয়। বহুতে আপুনি মোৰ ফেচবুকৰ কমেণ্টবিলাকত চাব